Hey guys, Assalamu alaikum. Welcome back to my YouTube channel. Guys, আশা কৰি আছোঁ নিশ্চয় সকলো ভালে আছে। আজি মানে এনেকুৱা এটা ভিডিঅ' বনাম যিটো মানে মই বহুত এক্সাইটেড। একচুৱেলি গাইজ মই বৰ্তমান গৈ আছোঁ ডিউটিৰ পৰা, গোটেই দিন ডিউটি কৰি পিনে বৰ্তমান গৈ আছোঁ ৰুমত। ভাবিছোঁ এটা মানে ভিডিঅ' বনাম। ভিডিঅ'টো মানে একচুৱেলি হ'ল মানে ডায়েৰীৰ ওপৰত। মই এখন মানে ডায়েৰী বাই কৰিছোঁ। চ' মানে ডায়েৰীৰ ওপৰত অলপ মানে কথা ক'ম, জাষ্ট অলপ। একচুৱেলি গাইজ মানে মই প্ৰথমতে ডায়েৰী বুজি পাইছে সকলোৱে, যিখনত আমি অসমীয়াত লেপি বুলি কওঁ, বা নোট নহয় লিপ। আই হোপ মানে সকলোৱে ডায়েৰী বুজি পাইছে, সকলোৱে বুজি পাব। তথাপিও যদি কোনোবাই বুজি পোৱা নাই, ধৰি লওক আজি আমাৰ লাইফত কিবা এটা স্পেচিয়েল কিবা হৈছে বা জৰুৰী কিবা তথ্য আছে, এইটো আমি মানে এণ্ট্ৰি কৰি ৰাখোঁ ডায়েৰীত। আমি আজিৰ পৰা 10 বছৰ পাছত দেখিব পাৰিম, মই জাবেৰৰ লগত তেনেকুৱা গৈছিলোঁ, কাৰ্বি আংলঙত তেনেকুৱা পাস্তা খাইছিলোঁ, বা মই আব্দুল্লা বাইৰ লগত তেনেকুৱা গৈছিলোঁ, জাবেদৰ লগত তেনেকুৱা গৈছিলোঁ। মানে এনেকুৱা মানে বস্তু থাকে আৰু মানে মেমৰিজ, সঁচা কথা ক'বলৈ গ'লে মেমৰিজ কভাৰ কৰি থোৱা, সেইখনক আমি ডায়েৰী বুলি কওঁ। একচুৱেলি গাইজ মানে মোৰ ডায়েৰী লিখাৰ যিটো আদত, এইটো বহুত আগৰে পৰা। মই 2017 পৰা ডায়েৰী লিখি আছোঁ, বুজি পাইছে নেকি? 2017 গাইজ মানে মোৰ বৰ্তমান বয়স চলি আছে 20 বছৰ, 20 years old। যদি আপুনি 2017 যায়, আজিৰ পৰা মানে 8 বছৰ আগত, মই তেতিয়া আছিলোঁ মানে 12 বছৰ বয়স। মোৰ যেতিয়া 12 বছৰ বয়স আছিল, বৰ্তমান 20 years ৰানিং চলি আছে। চ' মই 12 বছৰৰ এইজৰ পৰা মানে বয়সৰ পৰা মানে মই ডায়েৰী লিখি আছোঁ। এইটো মানে মোৰ এটা আদত লাগি গৈছে বৰ্তমান। মানে ডায়েৰী যদি আপুনি এবাৰ দেখে, মোৰ ঘৰত থোৱা আছে ইমান ডায়েৰী, কি ক'ম, টোটেল 13 या 15খন ডায়েৰী থোৱা আছে। মোৰ ডায়েৰী 13খন আছে, মতলব মানে মই বৰ্তমান মানে ইয়াৰ হিচাপত ইউজ কৰোঁ। ধৰি লওক 2020 এখন ডায়েৰী, 2021 এখন ডায়েৰী। আগত মানে মই এমাহ 2 মাহ এনেকুৱা মানে ইউজ কৰিছিলোঁ একোখন ডায়েৰী। চ' মানে মোৰ ঘৰত মানে প্ৰায় 13খন या 14খন ডায়েৰী আছে টোটেল, মানে ঘৰত মানে থোৱা আছে শ্ব'কেছৰ ভিতৰত। ইমান ডায়েৰী কি ক'ম। আৰু বৰ্তমানো লিখি আছোঁ ডায়েৰী, মই ঘৰত ৰুমত গৈ পিনে দেখাম আপোনালোকক। আৰু গাইজ মানে আজি এখন ডায়েৰী আহিছে, মই এমাজনৰ পৰা অৰ্ডাৰ দিছিলোঁ, মানে এইখন আহিছে। চ' এইটোৰ ওপৰত এটা ভিডিঅ' মানে বনাইছোঁ, চিম্পল। চ' তেনেকুৱা মানে বহুত বেনিফিট আছে, আৰু ডায়েৰী মই বেনিফিট ক'বলৈ গ'লে বহুত আছে। যদি আপুনি লিখে নিশ্চয় জানিছে, আৰু যদি নিলিখে তেনেকুৱা এটা মানে ফৰ্চ নহয়, লিখিলে ভাল মেমৰিজ কভাৰ হয়। তো এইখিনি বৰ্তমান ৰুমত আহি গৈছোঁ, ইমানলৈকে চাবৰ বাবে অশেষ ধন্যবাদ। চ' মই ডায়েৰী য'ৰ পৰা মানে ৰিচিভ কৰিছোঁ, এইটো অলপ চাওক। থেংকছ। অলৰেডি গাইজ বৰ্তমান মই অৰ্ডাৰ পাই লৈছোঁ, মানে পাৰ্চেলটো লৈ গৈ আছোঁ, পিক আপ কৰি লৈছোঁ। আৰু এখন হ'ল ৰয়েল মিনাক্ষী মলৰ ছাৰ্ভিচ লিফ্ট। দেখি আছে কেনেকুৱা অৱস্থা বেয়া, এনেকৈ থাকে ছাৰ্ভিচ লিফ্ট, ডেটছ ৱাই। গাইজ মই বৰ্তমান যিখন কাৰেণ্ট ডায়েৰী লিখি আছোঁ, এইখন হ'ল, এক ছেকেণ্ড, এইখন হ'ল মোৰ বৰ্তমান কাৰেণ্ট ডায়েৰী, মানে মই বৰ্তমান যিখনত লিখি আছোঁ। এক ছেকেণ্ড, ডেট নিশ্চয় দেখিছে আপোনালোকে। আৰু এখন বৰ্তমান মানে খালী হ'বলৈ ধৰিছে, অলপ পেজ আছে। চ' মানে অৰ্ডাৰ দিছোঁ আৰু এখন। চ' মই এখন অৰ্ডাৰ দিছিলোঁ, এখন নিশ্চয় দেখিছে, মই আনবক্সিং কৰিছিলোঁ, বৰ্তমান ঘৰত থোৱা আছে। চ' ইয়াত আছে মোৰ 2খন ডায়েৰী, আৰু এখন মানে মোৰ বেগত থোৱা আছে। 1 ছেকেণ্ড, এইখনত বহুত বেছি খাতাৰনাক বস্তু লিখা আছে, বা মোৰ খাতাৰনাক লাইফৰ এক্সপিৰিয়েঞ্চ বা মেমৰিজ লিখা আছে। বিকজ এইখন মই যেতিয়া প্ৰথম ঘৰত বাহিৰত আহিছিলোঁ বেংগলোৰত, আজিৰ পৰা 1.5 বছৰ আগত। চ' মানে পূৰা আছে, 2023 নিশ্চয় দেখি আছে এইখন। মই এক ছেকেণ্ড, এই যে ডায়েৰীখন মই বৰ্তমান অ'পেন কৰি আছোঁ। একচুৱেলি মানে মই অ'পেন কৰি আপোনালোকক দেখাব নোৱাৰিম, বিকজ ডায়েৰীটো নিশ্চয় বুজি পাই আছে, মানে কাৰোবাৰ বাবে নহয়, এইখন নিজৰ বাবেই, মানে জাষ্ট 1-2জন মানুহে পঢ়িব পাৰিব,
যদি নিজৰ মানে পাৰ্মিশ্যন লয়, আৰু মানে পাৰ্মিশ্যন লোৱাৰ জৰুৰত নাই, মানে যিজনে পঢ়িব সেইজনে অলৰেডি ডাইৰেক্টকৈ বেছি মানে নিজক পঢ়ি লৈছে, চ' মানে জৰুৰত নাই ডায়েৰী এখন পঢ়াৰ। চ' দেটছ ৱাই মানে বৰ্তমান মানে মই একো কোৱাৰ বাকা নাই, মই বৰ্তমান অ'পেন কৰি আছোঁ। 1 ছেকেণ্ড, মই দেখাই আছোঁ মানে ডেট 1 জানুৱাৰীৰ পৰা 2023। এইখন ডায়েৰীত মানে মোৰ পূৰা মানে সকলো বস্তু আছে, মানে কোৱাৰ একো ভাষা নাই। চ' এইখনেই আৰু এই ডায়েৰীখন পূৰা 1 বছৰ, পূৰা 2023 পূৰা মেমৰিজ, পূৰা ডিটেইলছ, পূৰা এভৰিথিং, মানে ক'ত গৈছিলোঁ, কি কৰিছিলোঁ, এভৰিথিং ইয়াত আছে। বা সৰু সৰু ডিটেইলছ আছে, সৰু সৰু ইভেণ্ট আছে, বহুত বস্তু আছে ইয়াত। চ' বৰ্তমান মোৰ তাত আছে বেংগলোৰ অহাৰ পাছত। এখন ঘৰৰ পৰা ষ্টাৰ্ট হৈছিল, বেংগলোৰ আহি খতম হৈছিল 2023, এখন 2024, আৰু এখন 2024 and 25। তো অলৰাইট গাইজ, মানে আজিৰ ভিডিঅ'টো ইমানলৈকেই। চ' এইটোৱে আছিল মানে মোৰ ডায়েৰীৰ ওপৰত এটা সৰু ভিডিঅ'। একচুৱেলি ডায়েৰী লিখাটো ভাল, মানে জীৱনৰ এটা সময়ত গৈ পঢ়িব পাৰিবা, কি কৰিছিলা, কাৰ লগত কৰিছিলা, ক'ত ডিউটি কৰিছিলা, মানে এভৰিথিং মানে বস্তু থাকে। চ' মই আজি 8 বছৰৰ পৰা লিখি আছোঁ, মই যেতিয়া 12 বছৰ আছিলোঁ তাৰ পৰা। চ' মানে এটা ভাল লাগে, মানে অভ্যাসটো ভাল অভ্যাস, সেইকাৰণে কৈ আছোঁ, লিখিব পাৰে আপোনালোকে। এইখন কিমান টকা কৈছে, 700 টকা, বেছি নহয়। তো ইমান এক্সপেঞ্চিভ নালাগে, চিম্পুল, মানে মোৰ বৰ্তমান যিখন ডায়েৰী দেখিছে তেনেকুৱা এখন ডায়েৰীত লিখিব পাৰে যদি লিখাৰ ইচ্ছা থাকে। চ' ইমানলৈকে আজিৰ ভিডিঅ'টো, ইমানলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আজিলৈ ইয়াতে থাকক, ভালে থাকিব, সুস্থ থাকিব, আল্লাহ হাফিজ।